চাওক প্ৰকৃততে পূৰ্বৰ যি UPA চৰকাৰ আছিল UPA চৰকাৰে অফিচিয়েল ছিক্ৰেটছ এক্ট যিখন ব্ৰিটিছৰ সময়ৰ পৰাই অসম তথা ভাৰতবৰ্ষত আছিল সেইখনৰ মানে গুৰুত্ব নাইকিয়া কৰি তথ্য জনাৰ অধিকাৰ আইন আনিছিল আৰু তথ্য জনাৰ আইন খন অনাৰ পিছত আমি সকলোৱে দেখিছিলোঁ যে ৰাইজৰ মাজত প্ৰশাসনে দুৰ্নীতি কৰিবলৈ কিছু ভয় কৰিছিল কাৰণ যিকোনো ধৰণৰ তথ্য এজন ব্যক্তিয়ে আবেদন কৰিলেই পাব পৰা হৈছিল কেনেকৈ পুঁজি ব্যয় হৈছে চৰকাৰী পুঁজি হওক বা অন্যান্য পুঁজি আৰু ইয়াৰ ফলত আমাৰ যি নাগৰিক জীৱন বা ৰাজনৈতিক জীৱন যথেষ্ট স্বচ্ছ হৈছিল কিন্তু ভাৰতবৰ্ষত বিজেপি চৰকাৰ অহাৰ পিছতেই তথ্য জনাৰ অধিকাৰ আইনখনৰ সংশোধন কৰি ইয়াক অতি মানে পালন কৰিব যোৱাৰ ক্ষেত্ৰত যথেষ্ট বাধাৰ আৰোপ কৰা দেখা গ'ল আৰু অসমত কেইজনমানে তথ্য জনাৰ অধিকাৰ আইনৰ ভাল প্ৰয়োগ কৰিছিল অখিল গগৈ অন্যতম তেখেতে ৰাষ্ট্ৰীয় পৰ্যায়ত তাৰ বাবে সন্মানো লাভ কৰিছিল এটা সময়ত যেতিয়া খাদ্য আৰু যোগান বিভাগৰ কেলেংকাৰীৰ তথ্য তেওঁ উদঙাই দিছিল এইখিনি কংগ্ৰেছ চৰকাৰ দিনতে হৈছিল অৱশ্যে দেই এতিয়া মই দেখা পাইছোঁ যে যোৱা সময়ছোৱাত দুলাল বৰা ডাঙৰীয়াই বিভিন্ন RTI মাধ্যমত কেনেকৈ চৰকাৰী অফিচবিলাকত দুৰ্নীতি চলি আছে এই তথ্য উদঙাই দিছিল আৰু মই তেওঁক কিছুদিন আগতে তেখেতে মোক লগ পাইছিল লগ পাওঁতে তেখেতে মোক কৈছিল যে মোৰ গুৱাহাটীত থকা এটা ঘৰ যিটো ঘৰ তেওঁ চৰকাৰী নীতি নিয়ম অনুসৰি তেখেতৰ মই তথ্যটো কৈছোঁ মোৰ হাতত এই তথ্য নাই তেখেতে যিখিনি তথ্য কৈছে যে মই আইন আদালততো দিছোঁ তেখেতৰ নিয়ম অনুসৰি লোৱা তেখেতৰ এটা ঘৰ প্ৰশাসনে অবৈধ বুলি কৈ তাক ভাঙি দিলে আৰু বিভিন্ন ধৰণৰ তেওঁ হাৰাশাস্তি কৰিলে আৰু এতিয়া শেহতীয়াকৈ তেখেতক গোলাঘাট জিলাত তেওঁ গ্ৰেপ্তাৰো কৰিছে ইয়াৰ পূৰ্বে তেখেতে কিছুমান অতি মানে খুব বিস্ফোৰক কিছু চৰকাৰী দুৰ্নীতিৰ তথ্য উদঙাই দিছিল আজি মুখ্যমন্ত্ৰী মহোদয় যেতিয়া প্ৰথম অসমত শাসনলৈ বিজেপি চৰকাৰ আহিলে তেখেতে কৈছিল মোক চাইৰেন নালাগে মোক ডাঙৰ কনভয় নালাগে তেখেতে কৈছিল যে মই ৰাইজৰ মাজত থাকিম আৰু সেই গতিকে তেখেতে দিছপুৰৰ চৰকাৰী যি মন্ত্ৰী কলনী তাত তেখেতে দুটা ঘৰ সজাই পৰাই তুলিছিল আমি পোৱা তথ্যমতে কিন্তু কি মায়া কি মোহ কি লোভত তেখেতে ব্ৰহ্মপুত্ৰ অতিথিশালা নামেৰে ভাৰত চৰকাৰৰ অথবা যিকোনো প্ৰদেশৰ যিসকলক অসম চৰকাৰে ৰাজ্যিক অতিথি মৰ্যাদা দিব সেইসকলৰ বাবে যিটো চৰকাৰী অতিথিশালা বনাইছিল সেই অতিথিশালাটো এতিয়া স্থায়ীভাৱে মুখ্যমন্ত্ৰী আৱাসলৈ পৰিণত কৰিলে আৰু তাৰ ফলত চৰকাৰী বহু পুঁজি আমাৰ প্ৰশাসনৰ তাত প্ৰতিদিনে ব্যয় হয় লাখ লাখ টকা ব্যয় হয় এইবিলাক তথ্য উদঙাই দিয়াৰ পিছত আক্ৰোশমূলকভাৱে চৰকাৰে তেওঁৰ ওপৰত বিভিন্ন দমনমূলক ব্যৱস্থা লৈছে বুলি এটা কথা ওলাই আছে এইটো দুৰ্ভাগ্যজনক বৰ্তমান সময়ত আমি তথ্য প্ৰায় শুদ্ধ তথ্য পোৱাটো অতি কঠিন হৈ পৰিছে মাত্ৰ কিছু ৱেব পৰ্টেল অথবা ইণ্ডিপেণ্ডেণ্ট যিবিলাক খুব কষ্টকৰ ইণ্ডিপেণ্ডেণ্ট বাতৰি প্ৰতিষ্ঠান খুব কমেই আছে আৰু বাকীবিলাকক চৰকাৰে বিভিন্ন প্ৰকাৰেৰে ভাবুকি দি একপক্ষীয় বাতৰি পৰিৱেশনৰ বাবে লৈ গৈছে এনে সময়ত দুলাল বৰাৰ গ্ৰেপ্তাৰৰ নিউজটোও বেছিকৈ ওলোৱা নাই আপোনালোকে সুধিছে কাৰণে যিখিনি জানো মই কৈছোঁ নাই মই নিশ্চিতভাৱে শুনি আচৰিত হৈছোঁ যে যিটো এটা আমি তথ্য জনাৰ অধিকাৰ আইন এই আইনখনে আমাৰ গণতন্ত্ৰক আৰু মজবুত কৰিছিল আমি সকলোৱে কওঁ যে আমাক দুৰ্নীতিমুক্ত প্ৰশাসন লাগে আৰু যিসকলে দুৰ্নীতি কৰে তেওঁলোকৰ তথ্য ফাদিল কৰাৰ বাবে এই আইনখনে যথেষ্ট আমাক সকলোকে শক্তি দিছিল তেনে এখন আইন যিখন আইন ভাৰতৰ সংবিধান ভাৰতৰ সংসদে পাছ কৰিলে সেই আইন অনুসৰি আমি সকলোৱে এমাহৰ ভিতৰত তথ্য পাব লাগে যদি এমাহৰ ভিতৰত আমি তথ্য নাপাওঁ তেতিয়াহ'লে আমি এপিল কৰিব পাৰোঁ ফাৰ্ষ্ট এপিল তেতিয়াও আমি সন্তুষ্ট নহ'লে ছেকেণ্ড এপিল কৰিব পাৰোঁ আৰু যদি ৰাজ্যিক আয়োগত আমি তথ্যৰ ওপৰত ছেটিছফেক্টৰী বুলি নাভাবোঁ তেতিয়াহ'লে আমি চেণ্ট্ৰেল ইনফৰমেশ্যন কমিশ্যনাৰকো আমি তথ্য বিচাৰি আবেদন কৰিব পাৰোঁ আৰু এই এটা অতি সুন্দৰ প্ৰক্ৰিয়া যাৰ যোগেদি যিকোনো এজন মানুহে নিজকে ৰাজনৈতিকভাৱে সামাজিকভাৱে সক্ষম কৰিব পাৰে সেই আইনৰ অধীনত যিখিনি প্ৰভিজন দিয়া আছে যে আমি কোনো কাম নিৰ্দিষ্ট সময়তকৈ বেছি সময় ল'লে
তাৰ বাবে জৰিমনা বিহিব লাগে চৰকাৰী বিষয়াজনক তেওঁ তথ্য দিয়াৰ পৰা বিৰত থাকিলে। তেনে এটা ক্ষেত্ৰত আপোনালোকে আজি অভিযোগ তুলিছে যে যেতিয়া মাত্ৰ অসমত বা ভাৰতবৰ্ষত ৬২ দিনহে লকডাউন আছিল, তাৰপিছত আমাৰ গোটেই কাম কাজখিনি চৰকাৰীভাৱে চলি যাব লাগে, সেইখিনি সময়ত অসমত তথ্য আয়োগে পেণ্ডিং কৰি থৈছে, তেওঁলোকে কোনো কাম কৰা নাই। এইটো আচম্বিত হৈছোঁ মই নিশ্চিতভাৱে এনেকুৱা কাম যিসকলে কৰিছে সেই কমিশ্যনাৰসকলৰ এই সিদ্ধান্তৰ বাবে তেওঁলোকক মই গৰিহণা দিওঁ আৰু মই আশা কৰোঁ যে তেখেতসকলে দেশৰ সংবিধানৰ ৰক্ষাৰ শপত লৈ এই পদবীলৈ আহিছে। তেখেতসকল সাধাৰণতে অৱসৰপ্ৰাপ্ত বিষয়াসকলকে এই পদত নিযুক্তি দিয়া হয় আৰু অতি উচ্চ ইয়াৰ ৰেংক হ'ল ষ্টেট মিনিষ্টাৰৰ ৰেংকৰ, যিসকলে সংবিধান ৰক্ষাৰ শপত লয়। আজি যদি ৰক্ষকেই ভক্ষক হয়, ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা থাকিব নোৱাৰে। নিশ্চিতভাৱে মই ভাবোঁ যে অসম চৰকাৰে এই দিশত, যিহেতু তেওঁলোকক অসম চৰকাৰে নিজৰ দৰমহা দি ৰাখিছে অসমৰ জনগণক সেৱা কৰিবলৈ, যদিহে তেওঁলোকে সেৱা কৰাত গাফিলতি কৰিছে তেওঁলোকক বৰ্খাস্ত কৰিব লাগে।